ঢোলাটাংনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণা। ৰাইজৰ জ্ঞাতাৰ্থে জনালে এক বৃহৎ সিদ্ধান্ত। দৰং জিলাৰ অতি পুৰণি টাংনি বজাৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। প্ৰতি শনিবাৰে বহা টাংনি সাপ্তাহিক বজাৰখন অহা শনিবাৰে নহয়, তাৰ পৰিৱৰ্তে অহা বৃহস্পতিবাৰে হ'ব টাংনি সাপ্তাহিক বজাৰ। অহা শনিবাৰে হ'ব লগা বজাৰখন দুদিন আগুৱাই অহা বৃহস্পতিবাৰে দিছে বজাৰ পৰিচালনা সমিতিয়ে। পবিত্ৰ ঈদৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। প্ৰতিজন দোকানীক বৃহস্পতিবাৰে দোকান বহোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে ৰাইজক উক্ত দিনা বজাৰত আহিবলৈ আহ্বান জনাইছে পৰিচালনা সমিতিয়ে। নমস্কাৰ, অহা ইংৰাজী 21/3/2026 তাৰিখ শনিবাৰ যিহেতু আমাৰ ঈদ আছে, ঈদ উপলক্ষে আমি বজাৰ সমিতিয়ে কাৰ্যালয়ৰ পৰা অহা ইংৰাজী 19/3/2026 তাৰিখ বৃহস্পতিবাৰে টাংনি সাপ্তাহিক পশু বজাৰ খোলা বজাৰ বহোৱাৰ অনুমতি লোৱা হৈছে। আমি সিদ্ধান্ত লৈছোঁ বজাৰ কমিটিয়ে শনিবাৰৰ পৰিৱৰ্তে আমি বৃহস্পতিবাৰে বজাৰখন পাতিম। নিশ্চয় বিক্ৰী হ'ব। আমি ৰাইজক অৱগত কৰাইছোঁ, যিহেতু ৰাইজৰ প্ৰতি আমাৰ আহ্বান থাকিল। ৰাইজৰ দোকানীখিনিও আমি ছেক্ৰেটাৰীবিলাকক কোৱা হৈছে, আমাৰ বেপাৰীখিনিও কৈছোঁ, আৰু আমি এই প্ৰচাৰ হিচাপে আজি আমি কৈ আছোঁ, যিহেতু ৰাইজে শনিবাৰ আমাৰ এটা মূল্যৱান পবিত্ৰ অনুষ্ঠান, যিহেতু আমাৰ ঈদ আছে, ঈদত আমাৰ বজাৰটো বন্ধ হৈ থাকিব। বন্ধৰ প্ৰতি ৰাইজৰ সুবিধাৰ্থে আমি বৃহস্পতিবাৰে বজাৰ পতাৰ সিদ্ধান্ত লৈছোঁ। ৰাইজক আমি উক্ত বজাৰত আহিবলৈ আহ্বান জনাইছোঁ। আমাৰ সাপ্তাহিক পশু আৰু খোলা বজাৰ দুইখন বজাৰে অনুষ্ঠিত হ'ব। দোকানীসকলেও সন্মতি দিছে, যিহেতু আমাৰ বৃহস্পতিবাৰে দৰঙত আৰু তেনেকুৱা বজাৰ নাই। শুক্ৰবাৰে থাকে, বুধবাৰে থাকে, মঙলবাৰে থাকে, কিন্তু আমাৰ বৃহস্পতিবাৰে বজাৰ নাই কাৰণে দোকানীবিলাকৰো সুবিধা হ'ব বুলি আমি তেওঁলোকৰ সিদ্ধান্ত মৰ্মে আমি সিদ্ধান্ত লৈছোঁ। অহা সপ্তাহৰ কাৰণে, এসপ্তাহৰ কাৰণে, বাকী আগৰ নিচিনাই চলিব। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।